মধ্য অসমৰ ঐতিহাসিক পাঁচু ৰজাৰ শ্ৰেষ্ঠতম ৰাজ্য টুপাকুচি ৰজাৰ ৰাজ অভিষেক সম্পন্ন। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই ৰাজ অভিষেক। টুপাকুচি ৰাজ্যৰ ৰাজ পৰিষদৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে টুপাকুচীয়া ৰজাৰ বংশধৰ অজিত সিংহ ডেকাক ৰজা স্বীকৃতি দিয়ে আৰু দেওবাৰে ঐতিহাসিক পৰম্পৰাৰে ৰাজ অভিষেক অনুষ্ঠিত কৰি সিংহাসনত অধিষ্ঠিত কৰায়। মধ্য অসমৰ ঐতিহাসিক হাতু ৰজা আৰু পাঁচু ৰজা পৰম্পৰা প্ৰতিকৃৰ ৰূপত আজিও চলি আহিছে। আমি টুপাকুচি ৰজাৰ পাৰিষদ বৰ্গৰ ফালৰ পৰা সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে আপোনালোকক আমি নমস্কাৰ জনাইছোঁ। আজি আপোনালোকে জানে যে আমাৰ নগাঁও জিলা যি অবিভক্ত নগাঁও জিলা 5খন সৰু সৰু ৰাজ্য আছিলে, তাৰ ভিতৰতে টুপাকুচি ৰাজ্যখন আছিল সৰ্বশ্ৰেষ্ঠ ৰাজ্য আৰু টুপাকুচি ৰজাজন 5 ৰজাৰ ভিতৰতে শ্ৰেষ্ঠ ৰজা আছিলে। বহুদিনৰ পৰা আমি এই ৰাজ যিটো পৰম্পৰা আছিলে, এই পৰম্পৰা অনুসৰি বংশগতভাৱে উত্তৰাধিকাৰী সূত্ৰে ৰজাৰ পিছত ৰজা এনেকৈ আমাৰ প্ৰচলিতভাৱে চলি আছে, ৰজা চলি আছিলে। কিন্তু আমি বহুদিন বিৰতি মানে আমাৰ আছিলে, যিটো আমি নিয়ম মতে আমি যিটো ৰাজ অভিষেক পালন কৰিব লাগে, ৰাজ অভিষেক পাতিব লাগে, সেই অনুষ্ঠানটো বহুদিন বিৰতিৰ পিছত আমি এইবাৰ পুনৰবাৰ আমি এইটো ৰাজ অভিষেক আজি ইয়াতে অনুষ্ঠিত কৰিছোঁ। ইয়াত আজি যি তাহানিৰ যি টুপাকুচি ৰাজ্য বৰ্তমানৰ ৰজাঙাৰ পৰা আৰম্ভ কৰি মধ্য টুপাকুচি পৰা দেৱাগুৰি পৰ্যন্ত যি আগৰ টুপাকুচি ৰাজ্য আছিলে, সেই টুপাকুচি ৰাজ্যসমূহ পুৰুষ মহিলাৰ উপস্থিতিত আজি আমি টুপাকুচি ৰজাৰ উত্তৰাধিকাৰী হিচাপে অজিত সিংহ ডেকাক আমি ৰজা হিচাপে ঘোষণা কৰি ৰাজ অভিষেক অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। আৰু ইয়াতে আজি আমাৰ মেকি গাঁৱৰ ৰজা, খাইগড় ৰজা, খৰাগাঁৱৰ ৰজা আদিও উপস্থিত থাকে। পৰৱৰ্তী পৰ্যায়ত আৰু এখন টুপাকুচি ৰজাটো আজি হ'লে আৰু এখন আমাৰ ৰাজ্যৰ ৰজা অতি সোনকালে হ'বলৈ গৈ আছে, খাইগড় ৰজা। গতিকে আজি কথাটো এনেকৈ ইমানেই যে আজি আমি টুপাকুচি ৰাজ্যৰ ৰাজ অভিষেক অনুষ্ঠিত কৰিলোঁ আৰু ইয়াতে আমাৰ 3গৰাকী ৰজা, অন্য 3গৰাকী ৰজা উপস্থিত আছে। সমূহীয়াভাৱে আজি ৰাজ অভিষেকটো অনুষ্ঠিত কৰা হ'ব।